এখন জন্মদিনৰ কাৰণে বিশেষ আয়োজন কৰিছোঁ। কেক চেক নহয়, একদম ঘৰুৱা খাদ্যৰে ধুনীয়াকৈ জন্মদিনত খোৱা হ'ব। আজিৰ দিনতো এনেকুৱা যেন চিন্তা ধাৰণা দিয়ে যে আমি মানে জন্মদিনখন পাৰ কৰিম বুলি ভবা নাছিলোঁ। এইফালে পিঠাগুড়ি, নাৰিকল, মানে চেনি আৰু অলপ নিমখ লৈ পেলাই পিঠাগুড়িখিনি ধুনীয়াকৈ সানি লৈছোঁ। আৰু এইখিনি পিঠাগুড়িখিনি অকণমান সামান্য গৰম কৰি ধুনীয়াকৈ লোৱা হৈছে। সেইফালে কলপাতখিনি মই আগতীয়াকৈ মানে জুইত সেকি লৈছোঁ, তেতিয়া অলপ লেৰেলি গ'লে ধুনীয়াকৈ কলপাতখনত মানে পিঠাটো বান্ধিব পৰা যাব। আৰু কেনেকৈ ধৰণৰ পিঠা বনোৱা হ'ব আপোনালোকক দেখাই আছোঁ বাৰু। না কলপাতৰ দেৰি হ'লেই হ'ব। কলপাত আনে পদুমী খুৰী হিচাপটো চাই লওকচোন। এনেকৈ বান্ধি বান্ধি বাকী জমা হোৱাৰ পিছত পানীত সিজাব লাগিব ধুনীয়াকৈ। পানীটো বেছি সোমাই নেকি? অঁ এয়া কি দিয়া সোৱাদ নুঠে। এনেও সোৱাদ উঠিছে ধুনীয়াকৈ। নাৰিকল চাৰিকল মিঠা জোখটো ধুনীয়া হৈছে। পাইনে হল পিঠা পানী দি গুল্লাক নাই একেতিয়াৰ খুব নতুন নতুন মানুহ বান্ধব কঁকাল চিঙা পিঠা পিঠাৰ নামেই নাজানে কি পিঠা বনাই আছে। হা মুখত হাত দিলে কি হ'ব? পিঠাৰ নামেই নাজানে লোকেলেও লাভ নাই উৎপোৱাতে গোটাই। সেইকাৰণে নাম হৈছে তাৰ কঁকাল চিঙা পিঠা। এইগিলাখান না আন কাক কোবাবাক লাগি কৰ খৰি কৰা যি কৰা কৰি থাক। কেৰাহীৰ তলত জুই, কেৰাহীৰ ওপৰত পানী। আকৌ নহয় দে মই পাতলা পাতলা কৈছো দেই। এটাই গাঁঠি মাৰা, এটাই গুড়া দে। এই তেওঁক গাঁঠিয়া দে টুলখানত বহি পেলাই দা গাঠা। এতিয়া দেখিলে ন কঁকাল চিঙা পিঠা চ হা বহি দেখা নহয়। মই আৰু খৰি